প্ৰহৰী হয় ইজন কোন ইজন মানে আছিলে এইখিনিতে বোলে বা গ'ল এতিয়া আছে 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 মানে আছে ওচৰতে আছে আহিব এই মানে অকণমান এই কিবা সৰু কাম এটা কৰিবলৈ গৈছে মনত ৰাখিবি হয় আজি অষ্টমী তিথি সেইবাবে চোকা দৃষ্টি ৰাখিবি তহঁতি বসুদেৱ দৈৱকীৰ ওপৰত চাবি যাতে কোনো অঘটন নঘটে নতুবা তহঁতৰ মৰণ জানিবি নিশ্চয় এতিয়া যা সোনকালে এইটো প্ৰহৰীক মাতি আন মই এতিয়া আহিলো মহাশয় এই তেজ খোৱাটোৰ কাৰণে কেতিয়াবা মই ক'ত মৰিবলৈ গ'ল বা এইটো ৰাখো ৰাখো পুতু আৰে গৈছো এইটো কিয় চিঞৰি থাক কি মেম এইটো আমাৰ যে ৰমেন সদায় বিয়া পাতিবলৈ ওলাইছে বিয়া পাতিবলৈ ওলাইছে নে মৰিবলৈ ওলাইছে তাকে কৈছো মই বোলে বিয়া পাতিলেও পাত কিন্তু কইনা ঘৰ ককায়েক থকা হলে নানিবি কিয় বা হেই এনেকে বন্দীশালত সোমোৱাই থলে হয়তো জীৱনটো কি হব ডাঙৰ কথা হ'ল কি তালকেতো ডাঙৰীয়া আহিছে মোৰ অকমান আছে অকমান কি আছে অকমান এই অকমান আহি আছো কি কাম কৰি আহিছ চুবৰাজে গম পালে তো সোধাই এৰিব এই চুবৰাজৰ কথা বাদ দে এই তেজপাতৰ কাৰণে মই কেতিয়াবা মৰিম দেই পটাপট খাই আহ কথাটো শুন ক হাতটো খেকি লওঁ ৰ তালকেতো ডাঙৰীয়া আহিছে কি কৈছে আমাৰ তহঁতহে কি ইয়াতে থাকি দেখোন সদায় আমাৰ ইয়ে হ'ল কি কৈছে কোনেলে দিব ৰ কি কৈছে এতিয়া কৈছে আমি যদি ভালকে পহৰা নিদিওঁ উৰাই দিব দেশখনৰ মথুৰাত ইমান সময় উৰা শান্তি নালাগিল এতিয়া আমাৰ দুটা উৰালেহে হয় মই তোক নকৈছো আৰু মানে মই একো মাত দিয়া নাই কাৰণ তই নাই না মই অকলে আছো মানুহটো মই থাকিলে এইবিলাক ক'ব নোৱাৰে মোৰ সাহটো নাই না এতিয়া মই থাকিলে কি এইবিলাক ক'ব নোৱাৰে আৰু এই অষ্টমী তিথি কথাটো কি ক'লে তই শুনি আছিলি মানে অষ্টমী তিথি মানে গম পাইছ নে নাই অষ্টমী তিথিটো কি আজি হৈছে অষ্টমী তিথি এতিয়া অষ্টমী মানে হৈছে 8 মানে আজি অষ্টমী তিথিৰ দিনা আমাৰ দুইমুখী আইদেউৰ গৰ্ভৰ পৰা অষ্টম সন্তানটোৱে জন্ম লাভ কৰিব এইটোত বা ক'বলগীয়া একো নাই পিছৰটোত বা ক'বলগীয়া আছে এইটো হোৱা বস্তু হৈ আছে আৰু বেয়াও লাগে সাত ভাগটো হৈয়ে গ'ল 8 ভাগৰ পালে আচল কথাটো শুন এতিয়া ইতিমধ্যে খবৰ পোৱা মতে এই যে অষ্টম সন্তান ভাগ জন্ম হৈ কংস যুৱৰাজক বোলে হত্যা কৰি দিব মইতো এটা কথা শুনি আছো বাৰে শুনি আছো বোলে অষ্টম সন্তানে মহাৰাজক হত্যা কৰি জন্ম হৈ যদি কংস মহাৰাজক মানে মোমায়েকক হত্যা কৰে আৰু আমাৰ বয়স হলে দেশত থাকে মোমায়েকবিলাক নাথাকিব একদম ঠিক কথা ধৰিছ আমাৰ বাইদেউ ল'ৰাটোক আহিব নিদিওঁ নহয় আজিকালি নিদিয় মহা এগালি কথা ভাগিনক বিশ্বাস নকৰিবি মই কলো নহয় মহাৰাজকতো হত্যা কৰাৰ কথা কৈছে মোকতো উধে মুধে গোটেইখন কাটি চিয়াচি কৰি পেলাব মোৰ পিতা আকৌ এতিয়াও কৈ পেলাই আমাৰ ঘৰত ছোৱালী এজনী লাগিছিলে মইতো দৰকাৰ নাই ছোৱালীজনী মৃত্যু মাতি যাব নোৱাৰে তোৰ আকৌ মাৰত এটা এই বুজা পোৱাটো ভাল লাগে ভাল মোৰ আৰু এটা কথা বুজি পোৱা নাই এই
শিশুটোৱে মহাৰাজক হত্যা কৰিব বুলি কৈ দিলে আৰু মহাৰাজনো বিশ্বাস কৰি ল'ব লাগে নে নহয় তোক মই এটা কথা কওঁ শুন ঐ মহাৰাজ মানুহটো দেখাহে একে মস্ত প্ৰকাণ্ড এটা কিন্তু আমাৰ সমান নাই এইখন নাই কি এখন নাই আৰু হৃদয় এখন নাই মেইন কথাটো কি জানো এই যে সৰু ল'ৰাটো জন্ম হৈ যে মহাৰাজক হত্যা কৰিব বুলি ভাবিছে কেনেকে হত্যা কৰিব তাকে ইমান ভয় নাই গৰ্ভৰ পৰা ওলোৱাৰ লগে লগে বা চুৰি কটাই লৈহে ওলাব যেন লাগিছে এইখন হাতত কি চুৰি কটাই ল'ব তাকে এইটো মোৰ মতে বেজি বটিয়াই দিয়ে চিলাই দিব নেকি কি কয় মই বুজি পালো এতিয়া কটাই এখন লৈ আহিব লাগিব সৰুতে আইঅ দেহি কোন খাতে কোন তেহেলে মানুহ কোন এইটোৱে দুজনা পিঠে বুঙা পিঠাকে ফেলা সেইটোৱে হয়তো এতিয়া আমাৰ বৈদ্যুতিক মালে চায়ে থাকে বোলো 7টাকে সন্তান হোৱাৰ পিছত চাবলৈ কি আছে মই তাৰো যে হেৰিটো চাইছো দেই নিজক বুজি নোপোৱা ল'ৰা এইটো কাম মহাৰাজৰ ভয়নকৈ এতিয়াও চাবলৈ সাহ কৰি আছে আমাৰ কথা অলপ বেলেগ ঐ সকলোতকে ডাঙৰ কথাটো কি জানো কেঁচুৱা জন্ম হলে এইখিনি নাথাকিব এইখিনি নাথাকিব দায়িত্ব দিছে ইয়াত আকৌ থাকিবি নাই দায়িত্ব দিলে বুলি কেঁচুৱা জন্ম হওঁতে এইখিনি নাথাকিবি কিন্তু মৰিবি মই কৈ থলো কি দায়িত্ব দিছে গম পাও কি কেঁচুৱা জন্ম হোৱাৰ লগে লগে দৌৰি দৌৰি খবৰটো দিবগৈ লাগিব সেইটোকে নকৰিবি কেঁচুৱা জন্ম হোৱা শুনিলে কিবা পলাই দিবি পাগল হলি কি পাগল হল নাই তোৰ লগত পালাত মনে মই মৰিব লাগিব কেঁচুৱা জন্ম হলে কিবা পলাই দিলে তই সকলো গুৰুত্ব সহকাৰে লোৱা নাই কিয় মই পলাব কিয় লাগে মই বুজি পোৱা নাই আকাশবাণীয়ে কি কলে আকাশবাণীয়ে কলে যে দৈৱকী মাক অষ্টম সন্তানে যুৱৰাজ কংসৰ তিৰস্কাৰটো তোৰ এইটো গ'ল নে কি তই যুৱৰাজ কংস নে মই যুৱৰাজ কংস যুৱৰাজকে হত্যা কৰিম বুলি কৈছে আমাৰ কিহৰ চিন্তা বুজি পোৱা নাই হয়তো জন্ম হৈ পেলাই যুৱৰাজ কংসত চিনি পায় নেকি কিবা তোকে মোকে যদি কংস বুলি ভাবে তেতিয়া কি হব ভাগ হৈ যাওঁগে নেকি নালাগে কেঁচুৱা জন্ম হলে এইখিনিৰ পৰা উঠা সোমা বুজিছ খালি ওলাই নাথাকিবি আমাকে কংস মহাৰাজ কালকেতু বুলি ভাবিব ৰাম এটা কথা শুনছো দেই তোৰ চিন্তা নাই কি চিন্তা নাই তোৰহে চিন্তা নাই বিয়া বাৰু কৰিলে সন্তান হল মই কি বিয়া বাৰু কৰিলো নেকি তোৰ বিয়া নপতাটোহে চিন্তা পালে পহৰীয়া ঘৰত থৈ আহিছো আৰু হালধি খেতি কৰিছোহে গাত ধৰিবলৈ পাইছো জানো অকমান চেষ্টাও কৰিছ জানো এনেকে ডাং বৰলা হৈ কথা দিম বুলি ভাবিছ কি কবি চেষ্টা বহুত কৰিছো কিন্তু নকৰিবি চেষ্টা নকৰা এই বন্ধুৱে চেষ্টা কৰি পস্তাই আছে নে 7.5 মইতো কলো 7.5 তুই লগা 7.5 কি কৈ আহিব ল'ৰা ছোৱালী 7.5টা 7ৰ পিছত 7.5 কি হ'ব পোৱালি কথা এটা আছে কি মানে মই গোটেইকেইটা ল'ৰা দেই গোটেইকেইটা দিছে ওপৰলা দিছে লৈছ মই লৈছো আমাৰ এও আপত্তি নাই বা হওক এতিয়া কথাটো হ'ল ডাঙৰ ভাগ ডাঙৰে নহ'ল নহয় মানে আধাতে ৰৈ গ'ল বাওনা কিন্তু বাকীকেইটা বাওনা বাকীকেইটা মোৰ চাই হওক দে ঐ এটা কথা কি জান এই জলকীয়া বেঙেনা পাৰিবলৈ সৰু এটা লাগে সকলোৱে তামোল পালে পাৰিবনে মই তোক কলো মই বহুত চিন্তা কৰিছো দেই বছৰেকত এবাৰহে দিয়ে ছুটি আকৌ ঘৰলৈ যে যাওঁ হয়নি ওচৰ পাবিগেহে বোলে আমুকটো নাই তামুকটো নাই গোটেই মূৰটো শেষ কৰি দিয়ে গোটেই দিনে ৰাতিয়ে কাজিয়া পেচাল কৰি আকৌ পুনৰ কামলৈ গুচি আহো বুজিছ এই এনেকে যোৱা 10-11 বছৰ চলি আছে হওক দে কামে কামে বাহিৰে ঘূৰি ফুৰোতে যে 7.5টা হৈ গ'ল এইটো বৰ কিন্তু আচৰিত কথা কথা আছে হওক দে ঈশ্বৰে সঁচাকে ঈশ্বৰ দান আৰু দে
মই কিন্তু মানে এটা মানুহৰ ওচৰত চিৰকৃতজ্ঞ দেই কি কৃতজ্ঞ কচোন মানে আমাৰ মানুহজন মানুহজনীৰ লগত একেলগে সৰুৰ পৰা ডাঙৰ দীঘল হোৱা ল'ৰা এটা আছে মইনা মই না দেহি সেইটো বুৰ্বক চাবি আমাৰ ঘৰত ৰখাই পেলাই মই ইয়াত বিন্দাছ আছো সি বুৰ্বকে গমেই পোৱা নাই মইতো তাক কামত লগাই আছো এইটোৱে ভাল লাগে বুজিছ এনেকুৱা মইনা দুটামান গাঁৱত থাকিলে ভণ্টিবিলাক পথ চৰিত্ৰ বুলি ধৰিব পাৰি আৰু আমাৰ এওঁ মই ক'লো চৰিত্ৰ অতি সুন্দৰ মই গম পাইছো তোৰ ঘৈণীয়া চৰিত্ৰ পানীত একেবাৰে প্ৰতীক ওলাই থাকে কিন্তু কি কৰিবি ঐ কিন্তু মই এই ক্ষেত্ৰত মইনাকো কওঁ দেই সি অত বছৰ ঘৰত আছে কেলে যদি তাৰ বেয়া চিন্তা ধান্দা আছে নাই খালি কিবা মন গলে মইনাকে কবি বোলে মোৰ সন্তান কেইটামানৰ কথা আৰু ভাবিছো মইনাকে কথাটো শুনাই থবি আৰু নিজাকে একো ভাবিব নালাগে মইনাক কথাটো কিয় বৰ সৎ চৰিত্ৰ নহয় জানো সেইকাৰণে কৈছো ৰচোন তই যে লোকৰ সংসাৰত যে সোমাই আছ নিজৰ সংসাৰখন মানে নকৰ তই যে ইয়াত নেথাক তেতিয়া আমাৰ কংস মহাৰাজে কিমান দিন মাতি শয়ন কক্ষলৈ নি এনে ফটোৱা কথা কিছুমান নকবি তই বিশ্বাস নকৰ মই জানো তই বিশ্বাস কিয় মাতিব নহয় তই বিশ্বাস নকৰ মই সেইকাৰণে নকওঁ নালাগে নহয় কিনো মহাৰাজে মোক এইখিনিৰ পৰা মাতি নিয়ে বোলে বৰচোলা যে শয়ন কক্ষতে বহিম এইবিলাক সোমৰ খেপাটো উলিয়াই দিয়ে জানো দে নালাগে শুনিব এইবিলাকে কোলামণি বগীয়ামক কগে মোক নকবি বুজিছ আৰু কথাকে কৈছ তোৰ শপত তোৰ সাতটা সন্তানৰ শপত মোক কথাটো কওঁ মহাৰাজে কৈছে মোক শয়ন কক্ষ নিবিলাক যে এইখন খাই ল মইতো মহাৰাজৰ লগে লগে কোমোৰখন খাই দিলো মোক কি ক মই আকৌ বেলেগে শুনিব নালাগে আকৌ নহয় মহাৰাজে মোক কোমোৰখন দি পেলাই কৈছে বোলে ৰাখো বিয়া পাত যদি পা মই তোক এনেকুৱা এটা উপহাৰ দিম বিয়া গোটেই জীৱনটো বোলে এনেকে খাব পাৰি এনেকে এইটো কি আৰু মহাৰাজে কৈছে মোৰ বিয়াত হেনো দামৰি এজনী দিব গোটেই জীৱনটো গাখীৰ খিয়াই খাব পাৰি তই মানে ইমানতে শান্ত থাকিলি নাই মহাৰাজক মই কৈছো নাই মহাৰাজ মোৰ দূৰ নকৰিব কিমানে মন প্ৰাণ দিছে মই হলে মন পোৱা নাই মহাৰাজে নেমানে নহয় কথাটো তাৰপিছতো জোৰ দি আছে তোৰ মথুৰা বৃন্দাবন গকুল ইমানৰ যে খা খবৰ বিলাক আহিছে এজনীয়ে তই বিশ্বাস কৰিবি এজনীয়ে মোক তোৰ কৈয়ে দিলে নহয় কি বুলি বোলে ৰাখোদা আপুনি যদি বিবাহৰ কথা ভাবে তেতিয়াহ'লে মই আছো কি ক মহাৰাজক গৈ মই কথাটো কলো বোলে মহাৰাজ মথুৰাতে ছোৱালী এজনী পাইছো কি কম মহাৰাজে কৈছে একো কৰিব নালাগে মোৰ লগতে ওলাকে ঠিক ঠাক কৰি থৈ ৰাখ মহাৰাজ মানে আকৌ তোৰ লগত যাবলৈ সাজু হৈ গ'ল আৰু ৰথত উঠি গৈছো বিশ্বাস নকৰ মই জানো মই বিশ্বাস কৰিছো মানে মই আচৰিত হৈছো মহাৰাজে তোক ৰথত উঠাই লৈ গৈছে লৈ গৈ পেলাই তোক বহিছো ছোৱালীজনী বৰ ধুনীয়া হয় কি ক আৰু তাই তোৰ চকুলে চাবিলে ওঠৰলে চাবিলে নাকলে চাবিলে ইমানে ধুনীয়া নে ইমানেই ধুনীয়া আৰু তাৰপিছত কি ছোৱালীজনীয়ে মোৰতো পচন্দ হৈ গ'ল ছোৱালীজনী আহিয়েতো মোক তামোল পালে দি পেলাই কৈছে এখন গ্ৰহণ কৰ মই গুৱা ভাগ মুখত সোমাই দিলো ভাল কৰিছ মুখত শুবা আকৌ এইখন গোৱা শেষ হোৱা নাই আকৌ এজনী আহিছে ভনী এজনী তেতিয়া গম পাইছ ছজনী ছোৱালীয়ে সিহঁতক ছজনী আৰু এজনী তামোল খাই এনেকে পিকাই থৈ আহোহে ইজনীয়ে আনে তামোল আকৌ সিখন গোৱা খালো আকৌ শুবা গৈ ঘৰত পিছলি পেলাই থৈ আহোহে আকৌ ইজনী আহে ছোৱালী চাবলৈ গৈছ নে তামোল খাবলৈ গৈছ ধুনীয়া ঠাইত ধৰিছো আচল কথাটো ক তাৰপিছত তোৰ খা খবৰ নাই নহয় খা খবৰ নাই তোৰ ভাল দেখিলে ভাল দেখিছে মই তাকে খা খবৰ এটা ললো মই মোক কিহত অপচন্দ কৰিলে হে তেতিয়া কৈছে কি কৈছে আমাৰ সৰণীয়ে যাবলৈ মন
তই বিশ্বাস নকৰ নহয় মই কৰিছো মই এই কথাটোত বিশ্বাস কৰা নাই কিন্তু সিহঁত যে মূৰ্খ সেই কথাটোত মই বিশ্বাস কৰিছো নহয় বাকী হেৰি তাৰপিছত তই এইবিলাক ধান্দা বাদ দিলে নাই মহাৰাজে যে শেষত কৈছে কি কৈছে বোলে ৰাখো তই যে বিয়া পাত ছোৱালী যদি নেপাও তেতিয়াহ'লে আমাৰ এইকে বিয়া পাতিব আমাৰ পুতনাকে বিয়া পাতিব পাৰো পুতনা এটা হাঁহিবলৈ কি হলে কিমান ধুনীয়া ছোৱালী তোলে আহিব মোক বুৰ্বক পাইছা পুতলানো তই কোনখিনি জেগাত বেয়া পালে তাই দাঁতকেইটা খালি অকণ ওলোৱা তাই ৰংটো দেখিছনে ৰংটোনো কোনখিনিত বেয়া কচোন খালি কেচ কেচকে ক'লা এঙাৰৰ নিচিনা মই দাঁতকেইটা দেখি পচন্দও কৰিছো বিয়া বাৰু পিছত কিবা উৎসৱে পাৰ্বণে নাৰিকলৰ লাৰু বনাব লগা হলে পুতলাক পেলাই পুৰা নাৰিকলৰ লাৰু পুৰা দাঁততে মাৰি দিব পৰা যাব আৰু এটা কাম কৰিব পাৰিবি তোৰ যদি সংসাৰ আগবাঢ়ে ল'ৰা ছোৱালী কেইটা যদি জলপান নাখাওঁ বুলি কয় তোৰ পুতনা আহিব খা তাতকে ডাঙৰ কথাটো হ'ব আমাৰ যদি আগলে ল'ৰা ছোৱালী হয় আমাৰ কি হ'ব আমাৰ ল'ৰা ছোৱালীৰ নাম কি হ'ব বগা খোৰ পকা খোৰ মকা খোৰ আৰু এটা কথা দেই গ'ল দে গ'ল কোন মোক কচোন কালো ৰৈ আছো কি গ'ল তেখেত গ'ল এটা কথা মনে কিন্তু মোক সমীখ এটা কৰে দেই তই দেখিছ নে মই নাজানো তই মোক এটা কথা ক আমাৰ মহাৰাজ বেছি বুদ্ধি আমাৰ বস্তুদেৱ বেছি বুদ্ধি কি কাম নাই মই কৈছো মইতো কৈছো ল'ৰা ছোৱালী এগাল জন্ম দিলেই নহব নহয় মহাৰাজে বহুত ওপৰত কোনো কাৰণত ওপৰত নহয় শুনি ল মহাৰাজ যদি বেছি বুদ্ধিয়ক হোৱা হলে এই বসুদেৱ দৈৱকী অষ্টম সন্তানে যে তেওঁক হত্যা কৰিব জানে ইয়াৰ পিছত দুইটাক একেলগে কিয় থৈ দিছে বেলেগে থলে এতিয়া শুনি পেলাই লাজ পাইছে নাকে নকবি মোৰ মতে কিন্তু এইফালে কিয় চাই আহি যাব লাগিলে মই আছো নে নাই মই অকলে ভয় কৰো কিন্তু তই অহাৰ পিছত আকৌ মোৰ মতে আমাৰ বসুদেৱো কম কিয় বসুদেৱে জানে যে সৰু পৰিয়াল সুখী পৰিয়াল এটা জন্ম দি পেলাই বাকী কেইটা জন্ম নিদিওঁ বুলি কৈ দিলে হৈ যায় হয় নহয় এটা জন্ম দিয়া মাৰি পেলাই দুটা জন্ম দিলেহে মাৰি দিয়ে জন্ম তই বিয়াহে পতা নাই অভিজ্ঞতা কিন্তু গোটাইছ বাকী আমি মানে মোৰ ভয়টো লাগি আছে দেই কিবা কাৰণত যদি হস্কিল মস্কিল হয় নেলুকেইটাতো ইয়াতে সৰি পৰিব সেইবিলাক কথা বাদ দে বতৰটো ক'লা মোলাকে আহিছে মই আকৌ কোমোৰক অকণ পান কৰি দিলো যে অকণ টোপনিটো একে ঘেৰি ধৰিছে মানে মই মহাৰাজক ক'ব লাগিব তই খাই আহিছ বুলি নাই তই অকণ পহৰা দে মোৰ টোপনিটো ভাঙিলে মই পহৰা দিম তই শুই দিবি হেই নহয় তোৰ টোপনি ভাঙালে মই নৰওঁ মোৰ টোপনি ধৰিলে তোক ভঙাই দিম হ'ব দে মই আকৌ শুই ল দে কেঁচুৱা হলে কবি আকৌ একোলা লম
কি আচৰিত অকস্মাতে হাতৰ শিকলি পৰিল সুলকি টান বন্ধনৰ পৰা নিষ্ঠুৰ ৰজাৰ কোনে কোনে আহি অকস্মাতে কৰি দিলে মুক্তিৰ বিধান অলৌকিক সকলো ঘটনা বাহিৰত দবা পিতাশিলা বৰষুণ প্ৰকৃতিৰ ভীষণ দুৰ্যোগ স্থিতি ধ্বংস হৈ প্ৰতি মুহূৰ্ততে ভিতৰত মই আৰু দৈৱকী আছুদে দুটি প্ৰাণী অন্ধকাৰ কাৰাগাৰ এইটো সিও হ'ল আজি দেৱ মন্দিৰ ৰাশি ৰাশি ফুলৰ সুঘ্ৰাণ ধূপ ধূনা চন্দনৰ গোন্ধে চতুৰ্দিশে কৰে সুভাষিত আজি ৰাতি শিলে বৰশিলে নুশুনি প্ৰজাৰ পোহৰীয়া সবে নিদ্ৰা গৈলে উপজিলে জগনা আজি ৰাতি শিলা বৰশিলে নুশুনি প্ৰজাৰ কালি পোহৰীয়া সবে নিদ্ৰা গৈলে উপজিলে জগনা কালি